মৰমৰ 10মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন দিছা আৰু তোমালোকৰ সায়েন্স পেপাৰখন জেনাৰেল সায়েন্স পেপাৰখনৰ তোমালোকৰ আনসাৰ কি দি আছো তোমালোকৰ এমসিকিউৰ যিকেইটা কোশ্চেন আছিল 45 কোশ্চেন আছিল নহয় এই 45 কোশ্চেন কেইটাৰ মই এমসিকিউ দিছো এতিয়া কথা হল কি তোমালোকে এই ভিডিওটো কিয় চাবা তোমালোকে এই কাৰণে চাবা যে ইয়াৰ পৰা কোশ্চেন তোমালোকৰ ফাইনাল এসএসএলসি ফাইনাল এক্সামিনেশনত আহিব তোমালোকে যিখিনি লিখিছা তোমালোকৰ শুদ্ধ হৈছে নে নহয় সেইখিনি তোমালোকে এতিয়া ভেৰিফাই কৰিব পাৰিবা আমি আৰম্ভ কৰিছো কোশ্চেন নম্বৰ 1 কি কৈছে তলত দিয়া পৰীক্ষাটোত কি গেছ উদ্ভৱ হয় পিস অফ জিংক ইয়াত আছে পিস অফ জিংক আৰু লিকুইড সালফিউৰিক এসিড জিংক হল তোমালোকৰ মেটেল সালফিউৰিক এসিড হল তোমালোকৰ এসিড আৰু মেটেল তোমালোকৰ বিক্ৰিয়া কৰিলে সকলো সময়ত তোমালোকৰ কি উৎপন্ন হ'ব হাইড্ৰোজেন গ্যাস গতিকে এই অপশনটো তোমালোকৰ ৰাইট নেক্সট কোশ্চেন নম্বৰ 2 তো তোমালোকৰ কি আছিল তলৰ কোনটো তাপবৰ্জি বিক্ৰিয়া এক্সোথাৰ্মিক ৰিঅ্যাকশন হয় আচ্ছা ইয়াত কি কৈছে তোমালোকৰ পানীৰ হৈতে পৰাচুনৰ বিক্ৰিয়া পানীত এসিড মিহলোৱা সব কেইটাই হল তোমালোকৰ ইয়াত এক্সোথাৰ্মিক সেই কাৰণে তোমালোকৰ অপশন হ'ব ডি ৰাইট অপশন ডি হ'ব ক্লিয়াৰ তাৰপিছত কি কৈছে তোমালোকৰ অপসাৰণ 3 নম্বৰটো অপসাৰণ বিক্ৰিয়াৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়া তোমালোকৰ ডি হ'ব নাই a + b ab + c = ac + b এটো কোশ্চেন নম্বৰ 4 ত কি আছিল তোমালোকৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয় এই সিম্পল কথা চেনিত পানী মিহলোৱা এটো তোমালোকৰ বি অপশন নেক্সট তোমালোকৰ আছিল কি বিক্ৰিয়াটোৰ বাবে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত তোমালোকৰ অলপ খেলিমেলি আছে এই নম্বৰ অপশনত কাৰণ কি তোমালোকৰ এটো দিয়া নাই আচ্ছা দিয়া নাই যদিও এটোৰ আনসাৰ হ'ব তোমালোকৰ বি নম্বৰ 6 আছে তোমালোকৰ কি কোনবিধ আমলিক প্ৰকৃতিৰ পাকস্থলী ৰস তোমালোকে জানাইতো এই অপশন ৰাইট অপশন 7 নম্বৰটো কি আছে দা কাৰেক্ট অৰ্ডাৰ অফ pH ভ্যালু অফ দা what call pH ভ্যালু শুদ্ধ ক্ৰমটো হল বিশুদ্ধ পানী তাৰ পিছত নেমুৰ ৰস তাৰ পিছত পাচক ৰস তাৰ ডি অপশনটো তোমালোকৰ ৰাইট জিপছমত থকা পানীৰ অণু ইয়া তোমালোকৰ ডাইহাইড্ৰেট বা বাইহাইড্ৰেট বুলি কোৱা নহয় ক্যালসিয়াম সালফেট ডাইহাইড্ৰেট সেই কাৰণে তোমালোকৰ ডি হ'ব 2 ওকে কি কৈছে তোমালোকৰ এসিড লঘুকৰণ কৰোতে পানী বা এসিড কোনটো কাৰ লগত আগতে যোগ কৰিব লাগে এসিড টু ওয়াটাৰ পানীত এসিড লাহে লাহে দিব লাগে এই অপশনটো তোমালোকৰ ৰাইট ধাতু প্লাস এসিড লবণ প্লাস x উৎপন্ন হৈছে ধাতু আৰু ক্ষাৰক লবণ প্লাস y তেনেহলে x y কি হ'ব x = y = তোমালোকৰ সকলো সময়ত হাইড্ৰোজেন গ্যাস তাৰমানে তোমালোকৰ সি অপশনটো কাৰেক্ট তাৰ পিছত 11 নম্বৰটো কি আছিল তোমালোকৰ লিথিয়াম সোডিয়াম পটাছিয়াম মল কেইটা ডবল ইনাইট্ৰাইডৰ কি গঠন কৰে যদি লিথিয়ামৰ ৰাসায়নিক এটো আছে তোমালোকৰ কি হ'ব 7 আৰু 39 প্লাস কৰি তাক তোমালোকে 2 দি হৰণ কৰিলে কিমান হ'ব 23 গতি কোশ্চেন নম্বৰ 12 যে কি কৈছিলে আধুনিক পৰ্যায়ত বৰ্গ এটাত ওপৰৰ পৰা তললৈ গলে ক্ৰমে মলবোৰৰ পাৰমাণবিক আকাৰ কি হয় বাঢ়ি যায় কিয় বাঢ়ি যায় কাৰণ তোমালোকৰ নতুন নতুন শেলৰ সংযোজন হয় সেই কাৰণে বাঢ়ি যায় যদি মলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ 3 গুণ ইলেক্ট্ৰন থাকে তেন্তে মলটো কি হ'ব নাইট্ৰজেন তোমালোকে জানাইতো 13a অপশন ফাইন এতিয়া 14 তো কৈছো তলৰ কোনটো ধাতু কল্প এটো তোমালোকে ধাতু কল্প নহয় তোমালোকৰ ডি অপশনটো কাৰেক্ট এলুমিনিয়াম ধাতু কল্প নহয় এই ধাতু হয় মল এটাৰ ইলেক্ট্ৰনীয় বিন্যাস 285 তেনে কোন গ্ৰুপ হ'ব 15th গ্ৰুপত হ'ব চাইছা আচ্ছা তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো লিখা এমিটো তাৰ মানে কি তোমালোকৰ a হ'ব 2 b হ'ব 4 a হ'ব 2 b 4 আৰু c হ'ব 1 সেই কাৰণে তোমালোকৰ ইয়া চাইছা বি অপশনটো তোমালোকৰ কাৰেক্ট নেক্সট 17 ত কি আছিল হৃদযন্ত্ৰৰ বাওঁ অনিত সংকুচিত হলে তাত থকা তেজখিনি কি হয় কলৈ যায় বাওঁ নিলয় লৈ যায় তো সি অপশন তাৰপিছত কোশ্চেন নম্বৰ 18 ত কি আছিল তোমালোকৰ এইটো জায়গা তোমালোকে জানা মূত্ৰথলিত কি হয় মূত্ৰ জমা কৰি থয় তাৰমানে তোমালোকৰ সি অপশনটো কাৰেক্ট তাৰপিছত ইয়াত তোমালোকৰ এসাৰশন দিয়া আছে এই নামত কি দিছে উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংশই বাষ্প আকাৰে এৰি দিয়া বাষ্পমোচন বলে ফাইন
তাৰপিছত ফ্লোয়েমকলাই উদ্ভিদৰ খাদ্য পৰিবহন কৰে দুটাই শুদ্ধ কিন্তু এটা আনটোৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয় তাৰ তোমালোকৰ বি অপশ্যনটো কাৰেক্ট আচ্ছা তলৰ কোনটো সঠিক ক্ৰম 20 নম্বৰৰ কথা কৈছোঁ মই ফাৰ্ষ্ট কি হ'ব মুখ তাৰপিছত পাকস্থলী গ্ৰাহনলী ক্ষুদ্ৰান্ত বৃহদন্ত্ৰ এইটো তাৰ সি অপশ্যনটো তোমালোকৰ কাৰেক্ট নেক্সট তোমালোকৰ আছিলে উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমন এপচিচিক এচিড ডি তাৰপিছত 22 কি আছিলে সূৰ্যমুখী ফুল এইটো কি হ'ব ফটোট্ৰপিজম মানে তোমালোকৰ সূৰ্যৰ পোহৰ যিফালে যায় সিফালে ই যায় সেইকাৰণে ইয়াক কোৱা হয় ফটোট্ৰপিজম নেক্সট তোমালোকৰ কি আছে 23 দুটা বায়ুকোষৰ অস্নায়ুকোষৰ মধ্যৱৰ্তী স্থানত কি বুলি কয় সাইনেপছ এটা কমন বস্তু 23b 24 কি আছিলে কিছু হৰমন টেবলেট দিলে তলৰ কোনটো বিকল্পই মহিলাজনৰ দেহত তোমালোকে এষ্ট্ৰোজেন মহিলাৰ কাৰণে এষ্ট্ৰোজেন হৰমন গতিকে এ 24a 25 কি গল ৰঞ্চন্দি কুকুৰে ভুকে আমি ভয় খাওঁ সেই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ইয়াৰ কাৰণ আমাৰ শৰীৰত এবিধ হৰমন নিঃসৰণ হয় এই হৰমনটো কি হ'ব বাৰু 24ত এড্ৰিনালিন বি অপশ্যনটো তোমালোকৰ কাৰেক্ট 26 কি আছিল তলৰ কোনটো জিনীয় বৈসাদৃশ্যৰ উদাহৰণ দুটা শিশুৰ চকুৰ মণিৰ ৰং ভিন্ন তাৰ ডি অপশ্যনটো কাৰেক্ট 27 টো চোৱা 27 হল কি তোমালোকৰ বংশগতিৰ পিতৃ কাক বুলি কোৱা হয় মেণ্ডেল গ্ৰেগৰ জোহান্স মেণ্ডেল বি এটো তাৰপিছত 28 কি আছিলে এইটো তোমালোকৰ খেলি মেলি আছে কিন্তু টল প্লান্ট এণ্ড ৰবা 3:1 অনুপাতত ওখ আৰু চাপৰ গছ হ'ব হয় নাই আৰু ইয়াত 1:3 অনুপাতত কি আছিলে চাপৰ আৰু ওখ গঠন হ'ব তাৰ নেকি এই দুটা অপশ্যন তোমালোকৰ একেই সেইকাৰণে তোমালোকে যিকোনো এটা লিখিলে তোমালোকৰ কাৰেক্ট 29 কি আছিলে তলৰ কোনটো ক্ৰমজম আচ্ছা তোমালোকৰ পুৰুষ লিংগ নিৰ্ধাৰণ কৰে XY তোমালোকে জানা এইটো ক্লাছ 8 তে পঢ়ি আহিছিলা 30 নম্বৰ কি আছিলে মানৱ প্ৰজাতিৰ আদিম আফ্ৰিকা হ'ব তোমালোকে সাইন্টিফিক্যালি ইও আফ্ৰিকা হয় ফাইন 31ত কি আছিলে তোমালোকৰ এইটো হ'ব তোমালোকৰ অবতল সমতল আৰু উত্তল তাৰ নেকি তোমালোকৰ এ অপশ্যনটো কাৰেক্ট নেক্সট তোমালোকৰ কি আছিলে কোৱেশ্চন নম্বৰ 32 এখন উত্তল দপনৰ ভাঁজ ব্যাসাৰ্ধ এটো ক্যালকুলেট কৰিলে তোমালোকে পাবা সি অপশ্যন 32 সি অপশ্যন 33 তোমালোকৰ আছে এ অপশ্যন এ অপশ্যনটো কাৰেক্ট 34ত তোমালোকৰ হ'ব সি অপশ্যন কাৰেক্ট 34ত সি অপশ্যন 35ত কি আছিলে বাৰু এটা একেবাৰে সহজ তোমালোকে জানাই এটা তোমালোকৰ বি অপশ্যন কাৰেক্ট নেক্সটত আছিল কি তোমালোকৰ ইয়া দূৰৰ বস্তু ভালদৰে চাব নোৱাৰে সেইকাৰণে এইটো মায়োপিয়া হ'ব এ তাৰ পিছত 37 কি আছিলে তোমালোকৰ এটমস্ফেৰিক ৰিফ্ৰেকশন এ হ'ব বায়ুমণ্ডলীয় প্ৰতিসৰণ তাৰপিছত 38ত কি কৈছে তোমালোকৰ ইয়াও এছাৰশন আছে মানুহ এজনৰ সুস্থ চকু এক নিৰ্দিষ্ট ন্যূনতম দূৰত্ব পৰ্যন্ত সকলো বস্তু স্পষ্টকৈ দেখা পায় মানুহৰ চকুই ইয়াৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্য আছে বা ধুনীয়া কথা আছে তোমালোকৰ বি অপশ্যনটো কাৰেক্ট হ'ব ফাইন তাৰপিছত 39ত কি আছিলে তোমালোকৰ মানুহৰ চকুৰে প্ৰতিবিম্ব গঠন কৰা স্থান ৰেটিনা ডি অপশ্যন 40 কি আছিলে প্ৰিজম নিৰ্গত ৰশ্মি আপতিত ৰশ্মিৰ লগত কৰা কোণক এটো কি হয় এংগেল অফ ডেভিয়েশন বিচ্যুতি কোণ হ'ব তোমালোকৰ বি অপশ্যন 41ত কি আছিলে সৌৰকোষ প্ৰস্তুত কৰাতে ব্যৱহাৰ কৰা ধাতু কল্প তোমালোকে জানিবা সিলিকন 42 ইয়াত তোমালোকে কনফিউজ নহবা বহুতে তোমালোকে কনফিউজ হ'ব পাৰে ইয়াত যে কোনোবাই ওয়াটাৰ এনাৰ্জি জিঅ'থাৰ্মাল এনাৰ্জি এইবিলাক ক'ব বিচাৰিছা কিন্তু এটো নহয় এটো স্ট্ৰিক্টলি সোলাৰ এনাৰ্জি মানে সৌৰ শক্তি নম্বৰ 42 অপশ্যনৰ কথা কৈছো 43ত কি আছিলে জৈৱ গেছৰ মূল উপাদান হল জৈৱ গেছৰ মূল উপাদান মিথেন CH4 44ত কি আছিলে তোমালোকৰ তলত দিয়াবিলাকৰ পৰা শক্তিৰ নৱীকৰণ অযোগ্য উৎসটো বাছি উলিওৱা অযোগ্য কোনটো হ'ব এটো তোমালোকৰ নিশ্চয় নেচাৰেল গেছটো আমাৰ ফসিল ফুয়েল হয় আচ্ছা কোনটো জীৱৰ শক্তিৰ উদাহৰণ নহয়
এইটো তোমালোকৰ কি হ'ব বি হ'ব উইণ্ড বি অপশ্যনটো কাৰেক্ট হ'ব আৰু যদি তোমালোকৰ এই কোৱেশ্চনৰ সলিউশন যদি লাগে তোমালোকে কমেন্টত জনাবা সেই হিচাপে তোমালোকৰ সলিউশন কৰাই দিয়া হ'ব ভিডিঅ'ৰ যোগেদি আশা কৰিছো তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ